Hello guys, সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'ৰ তৰফৰ পৰা। আজি মই আকৌ আপোনালোকৰ ওচৰত লৈ আহিছো এটা বেটিক ক্ৰমিক টপিক। য'ত আচলতে আজি মই আলোচনা কৰিম আপোনালোকৰ ঘৰত থকা টিভি বা আপোনালোকৰ ঘৰত থকা যি ডিছ। আজিকালি চাওক আমাৰ প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে এন্ড্ৰইড ফোন লগতে আছে কি ডিজিটেল টিভি বা ৱাল টিভি প্ৰত্যেকজন মানুহৰ ঘৰে ঘৰে দেখিবলৈ পোৱা যায়। সো আপুনি সেই ৱাল টিভি বা আপোনাৰ যি ডিজিটেল টিভি আছে ঘৰত সেই টিভিত আপুনি কি ব্যৱহাৰ কৰিছে? নিশ্চয় আপুনি ডিছ ব্যৱহাৰ কৰিছে, ডিছ কন ব্যৱহাৰ কৰিছে, এনেকুৱা বহু ধৰণৰ ডিছ আপোনালোকে ব্যৱহাৰ কৰি আছে বা এছটিডি বুলি আমি যি কওঁ। সো এতিয়া চাওক সেই ডিছ বা এছটিডিৰ জামানা বা সেই সময়খিনি আচলতে বৰ্তমান আঁতৰি গ'ল। এইটো কি হয় বৰষুণৰ ফলত বা বতাহ বৰষুণে যেতিয়া আমাৰ আহে তেতিয়া সেই ডিছ বা হেৰিবোৰ কানেকশ্যনবোৰ কি হয় অলপমান লুজ হৈ পৰে আৰু তেতিয়া সেই ছিগনেল নোপোৱাৰ কাৰণে মানুহে বহুত প্ৰব্লেমৰ সন্মুখীন হ'বলগীয়া হয়। চাওক এনেকুৱা কিছুমান প্ৰব্লেম আমাৰ মাজত আহে যে কেতিয়াবা অকস্মাত ধুমুহা আহি গ'ল তেতিয়া লগে লগে মানে কি হয় সেইটো ব্ৰেক হৈ যায়। আপোনাৰ ঘৰত থকা টিভিখন হয়তো বন্ধ হৈ যায়। কেতিয়াবা এনেকুৱা হৈ যায় আপোনাৰ ইম্পৰ্টেণ্ট কিবা এটা বস্তু আপুনি চাই আছে কিন্তু আপোনাৰ সেই ৰিচাৰ্জখনে শেষ হৈ গ'ল, তেতিয়াও আপুনি হয়তো ব্ৰেক কৰিবলগীয়া হয়। সো তেনেকুৱা যদি কোনো এটা প্ৰব্লেম আপুনিও যদি ফেচ কৰিছে তেতিয়াহ'লে আপুনি অতি সোনকালে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। কাৰণ আমাৰ সৈতে আপুনি যোগাযোগ কৰিব পাৰে কাৰণ আমাৰ এই জিঅ' কোম্পানী ৰিলায়েন্স ডিজিটেল যি জিঅ' আছে এই জিঅ' কোম্পানীৰ ফালৰ পৰা এনেকুৱা এটা ৰাউটাৰ বা এনেকুৱা এখন ডিভাইচ আপোনালোকৰ কাৰণে প্ৰেৰণ কৰিছে য'ত আপোনালোকে 50 দিনৰ কাৰণে একদম বিলকুল ফ্ৰীত আপোনালোকে লাভ কৰিব পাৰিব আৰু য'ত আপোনালোকে পাব 800+ HD চেনেল, য'ত আপোনালোকে পাব 15+ OTT সাবস্ক্ৰিপশন থকা এপছ, য'ত আপোনালোকে পাব লাইফ টাইম ৱাৰেণ্টিৰ লগত আপোনালোকে গ্যাৰাণ্টি, য'ত আপোনালোকে পাব 24/7 আপোনালোকে সাপোৰ্ট কাস্টমাৰ পাব। সো আপুনি ইমানখিনি সুবিধাৰ লগতে আপোনাৰ হাতত যদি এখন জিঅ' সিম আছে তেতিয়াহ'লে সেই সিমৰ থ্ৰুত আপুনি বুকিং কৰিব পাৰে। সো এই বিষয়খিনি আপোনাৰ ঘৰত লৈ কেনে লগাই দিয়া দায়িত্ব, আপোনাৰ কিবা এটা সৰু সুৰা প্ৰব্লেম হৈছে সেই প্ৰব্লেমবোৰ লগলগ আপোনাক সলভ কৰি দিয়া দায়িত্ব সকলোখিনি আপোনাৰ নিয়াৰত থকা জিঅ' পইণ্ট যিখন থাকে জিঅ' পইণ্ট জিঅ' এছিষ্টেণ্ট মেনেজাৰ যিজন থাকে তাৰ সৈতে আপোনালোকে কনচাল্ট কৰিব পাৰে, তাৰ সৈতে আপোনালোকে 1-to-1 কথা পাতিব পাৰে, আপোনাক সম্পূৰ্ণ গাইডেন্স কৰাই দিব। যদি আপোনালোকে ধুবৰা বা আমাৰ এই ৰংজুলি বা বন্দাপাৰা এই এৰিয়াৰ পৰা যদি আপোনালোকে চাইছে এই ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে, মোৰ সৈতে আপোনালোকে ডাইৰেক্টলি কথা পাতিব পাৰে। যদি কোনো এটা ইস্যু থাকে তেতিয়াহ'লে 1-to-1 আপোনালোকে মোৰ সৈতে চেট বা তথা আপোনালোকে কলিং কৰি ইয়াৰ সলিউশ্যন আপোনালোকে ল'ব পাৰে। সো এতিয়া হওক মূল কথাটো, আপুনি যদি ঘৰত এটা ৱাইফাই লগাব বিচাৰে তেতিয়াহ'লে আপোনাৰ কি কি ডকুমেণ্টছৰ দৰকাৰ বা কি বাজেটত আপুনি লগাব পাৰে। সাপোজ ধৰক আপোনাৰ ঘৰত CC কেমেৰা আছে, সাপোজ ধৰক আপোনাৰ ঘৰত টিভি আছে, সাপোজ ধৰক আপোনাৰ ঘৰত অনলাইন টিচিং চেণ্টাৰ আছে বা আপুনি অনলাইন ক্লাছ কৰে। আজিকালি চব বহুত বস্তু এনেকুৱা হৈ গ'ল যে মানুহে অনলাইনৰ প্ৰতি আকৰ্ষণ হৈ পৰিছে কাৰণ সৰু সুৰা কিছুমান টিউশ্যন চেণ্টাৰ, সৰু সুৰা কিছুমান ক্লাছ, মানুহৰ টেকন'লজি ইমানে ফাষ্ট হৈছে যে সকলোতে বৰ্তমান সময়ত MB দৰকাৰ হৈ পৰিছে। আমি অনলাইন ক্লাছ কৰিবলগীয়া হৈছে, অনলাইন কিবা এটা আমি শিকিবলগীয়া হৈছে, এইবোৰ ক্ষেত্ৰত আচলতে আমাৰ MB বহুত দৰকাৰ হয়। সো যদি আপোনাৰ যদি তেনেকুৱা এখন প্লেটফৰ্মত আছে আপুনি যদি আপোনাৰ খুবেই দৰকাৰ তেতিয়াহ'লে আপুনি আমাৰ এই ভিডিঅ'ৰ সৈতে আপুনি আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আপোনাৰ ঘৰত টিভি, আপোনাৰ ঘৰত 4-5টা মোবাইল আছে, আপোনাৰ ঘৰত CC কেমেৰা ব্যৱস্থা আছে যদি তেতিয়াহ'লে আপুনি এই ৰাউটাৰখন ল'ব পাৰে। এই ৰাউটাৰৰ থ্ৰুত আপোনালোকে ৱাইফাই এই বস্তুখিনি কানেক্ট কৰি আপোনালোকে আৰামত চলাব পাৰে। মাহত এটা ধৰক আপোনাৰ 700 মান টকা এটা ৰিচাৰ্জৰ প্লেনত থাকে, যিহেতু এইটো হয় আপোনাৰ পষ্টপেড হয়, ইয়াত কোনো প্ৰিপেড অপশ্যন নাই। আচলতে প্ৰিপেড অপশ্যন আছে যদিও সেয়া ফিজিকেলি কাম নহয়, সেইটো অলৰেডি পষ্টপেডত কাম হয়। পষ্টপেডত আপোনালোকৰ মোটামুটি 700+ তেনেকৈ নকওঁ 700 7 টকামান কিবা এটা আহে চামথিং, তেনেকুৱা বিলৰ বাজেটত আপুনিও ল'ব পাৰে। সো এতিয়া হওক পোনপ্ৰথমে আপুনি যদি ফাৰ্ষ্ট টাইম যদি আপুনি ইনষ্টলেশ্যন কৰে আপোনাৰ ঘৰত তেতিয়াহ'লে আপোনাৰ নেটৱৰ্কৰ ওপৰত ডিপেণ্ডেণ্ট হয় মেইনলি। যদি আপোনাৰ ঘৰত 5G নেটৱৰ্ক পায় তেতিয়াহ'লে আপুনি তাত পাব 1111 টকাৰ এখন ডিভাইচ, য'ত আপুনি 1111 টকা পে'মেণ্ট কৰাৰ লগে লগে আপোনাক ইয়াৰ ইনষ্টলেশ্যনখিনি কমপ্লিট কৰাই দিয়া হ'ব। ইয়াত আৰু অন্যথা বেলেগ কোনো চাৰ্জ দিব নালাগে। আপুনি তেনেকৈ কোনো আমাৰ টেকনিচিয়ানৰ হাতত এক্সট্ৰা আপুনি পইচা দিব নালাগে। আপোনাৰ ধৰক 1111 টকা লোৱাৰ পাছত ডিভাইচখিনি লগতে আপোনাৰ ঘৰত লগাই দিয়া সকলোখিনি প্ৰচেছ আমাৰ টেকনিচিয়ানবিলাকে কৰি দিব। সেইটো কাৰণে আপুনি এক্সট্ৰা 1 টকাও পে' কৰিব নালাগে।
আৰু যদি আপুনি 4G এৰিয়াত আছে তেতিয়াহ'লে আপোনাৰ সেই 4G এৰিয়াত যদি A6 নামৰ এখন সেন্সাৰ থাকে সেই সেন্সাৰ যদি সেই নেটৱৰ্ক বিলাকত লগোৱা থাকে তেতিয়াহ'লে আপোনাৰ এটা নেটৱৰ্কৰ পৰা 400 পৰা 500 মিটাৰ ডিসটেন্সত আমি A6 নামৰ সেন্সাৰটো এটা ৰাউটাৰ লগাই দিওঁ আৰু য'ত আপোনালোকে এটা 500 টকাৰ বিনিময়ত আপোনালোকে পাব পাৰে 50 দিনৰ কাৰণে এটা চাওক আপুনি এই 500 আৰু 1111 টকাৰ বিনিময়ত আপোনালোকে লগাব পাৰে 50 দিনৰ কাৰণে আপোনালোকে পাই যাব 500 টকাত 50 দিন পাব 1111 টকাত আপোনালোকে 50 দিন পাব তাৰ পাছত কৰ্ণীয় বিষয়খিনি কি চাওক আপুনি যেতিয়া 50 দিন চলাব 50 দিন চলাৰ পাছত আপোনাৰ ডিভাইসখন বন্ধ হৈ যাব যদি আপুনি নেক্সট পেমেন্ট যদি নকৰে আপোনাৰ 50 দিন চলাৰ পাছত আপোনাৰ এটা পেমেন্ট জেনাৰেট হ'ব আৰু সেই জেনাৰেট হোৱা পেমেন্টখিনি আপুনি নেক্সট মাইজিঅৰ পৰা আপুনি পেমেন্ট কৰি দিব লাগিব বা আপোনাৰ যিখন ৱাইফাই নাম্বাৰ থাকে সেই নাম্বাৰত আপুনি পইচাখিনি পেমেন্ট কৰি দিব লাগিব তাৰ পাছত আকৌ আপুনি নেক্সট মাহৰ কাৰণে প্ৰিপেয়াৰ হ'ব পাৰে নেক্সট মাহৰ কাৰণে আপোনাৰ ফাইবাৰটো চলি থাকিব সো আজি বিশেষকৈ এইখিনি আছিল আৰু যদি কাৰোবাৰ জিঅ' সিম বা নতুন সিম বনাব লাগে বা কাৰোবাৰ সিম হেৰাই গৈছে বা ভাঙি গৈছে তেনেকুৱা যদি ৰিপ্লেচমেন্টৰ যদি কাম থাকে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকক সকলোখিনি বিষয়ৰ ওপৰত আপোনালোকক সাপোৰ্ট কৰা হ'ব কোনো প্ৰবলেম নকৰাকৈ আপোনালোকে মোৰ সৈতে ডাইৰেক্টলি 1-to-1 সেট কথা আপোনালোকে কলিং কৰি বলত কথা পাতি ল'ব পাৰে সো মই আশা কৰিম যদি কাৰোবাৰ জিঅ' ৱাইফাই লাগে নিশ্চয় আপোনালোকে মোৰ এই কমেন্ট সেকশনত এটা কমেন্ট কৰি থৈ যাব আপোনালোকক সকলোখিনি গাইডছ কৰাৰ কাৰণে মই আকমল 24/7 ডেজ আপোনালোকৰ কাৰণে ৰেডি আছো সো আপুনি যেতিয়া তেতিয়া মোক কল কৰিব পাৰে যেতিয়া তেতিয়া আপুনি মোক কন্টাক্ট কৰিব পাৰে আৰু যদি ফিজিক্যালি আপোনালোকে লগ কৰিব বিচাৰে তেতিয়াহ'লে আহক আমাৰ ধুবুৰীৰ জিঅ' পইণ্ট এছিষ্টেণ্ট মেনেজাৰৰ সৈতে তেতিয়াহ'লে আপোনালোকে আহিব আমাৰ যিখন গদলি মাৰ্কেট আছে ধুবুৰীৰ চৌধুৰীপাৰা সো আপোনালোকে তাতে আহিব তাতে আহিলে চাব সো মোবাইল ষ্ট'ৰ অপজিট সাইডত আমাৰ জিঅ' পইণ্ট আৰু সেই জিঅ' পইণ্টত আপোনালোকে সোমাই যাব সো আজিৰ ভিডিঅ'টো এইখিনি আছে যদি ভাল লাগে তেতিয়া লাইক কমেন্ট শেয়াৰ কৰিবলৈ একদম নাপাহৰিব কাৰণ এই ভিডিঅ'টো বহুতে লং হৈ গ'ল সো যিমানখিনি পাৰো মই শৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিম